তো ছ'চিয়েল এক্সামৰ কণ্ট্ৰভাৰ্চিটো যিমান গৈছে যোৱাকালি এক্সাম হৈছে যদিও আজি গোটেই দিন সেইটোৱে চলি আছে তো ইয়াতে মই এটা কথা প্ৰথমতে কৈ দিওঁ ইয়াত ভিউজৰ কাৰণে মই বনোৱা নাই এই বহুতো শিক্ষক শিক্ষয়িত্ৰীয়ে কমেণ্ট কৰি আছিলে বা বহুত শিক্ষক শিক্ষয়িত্ৰীয়ে ভিডিঅ'টো চায় গতিকে তেওঁলোকক লৈ মই এটা জাষ্ট আলোচনা কৰিব বিচাৰিছোঁ এই ভিডিঅ'টোত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এইটো ইম্পৰ্টেণ্ট তো মই জাষ্ট এটা পোষ্ট পাইছিলোঁ ফেচবুকত এটা পোষ্ট মই এইটো দেখাই লওঁ তোমালোকক তো ইয়াতে এগৰাকী টিচাৰে লিখিছে এইবাৰ পৰীক্ষা কনচেপ্ট বেছড কুৱেশ্যনৰ হ'ব বুলি এই বছৰ শিক্ষাবৰ্ষৰ আৰম্ভণিৰ পৰাই সকলো মাধ্যমত জনাই থকা হৈছিল বাৰে বাৰে শিক্ষকসকলক বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দি আহিছিল আমি শিৱসাগৰ জিলাৰ পৰা বিজ্ঞানৰ শিক্ষকসকলে প্ৰশিক্ষণ লাভ কৰিছিলোঁ আনকি 7 ধৰণৰ বহু বিকল্পী 7 টাইপ MCQ প্ৰশ্নোত্তৰ আহিব বুলি আমাক জনোৱা হৈছে সেইখিনি হৈছে চিম্পল MCQ মাল্টিপল আনসাৰ MCQ ট্ৰু ফলছ টাইপ এছাৰেশ্যন ৰিজন মেথছ টাইপ কেছ ষ্টাডি আৰু ফিল ইন দ্য ব্লেংক আৰু আমি তেনেধৰণে প্ৰশ্ন প্ৰস্তুত কৰি জিলাৰ শিক্ষক গোটৰ প্ৰতিনিধিলৈ প্ৰেৰণ কৰিছোঁ জিলাৰ ফালৰ পৰা বিজ্ঞানৰ মডেল প্ৰশ্ন ভাণ্ডাৰ প্ৰস্তুত কৰা হৈছিল আৰু আমিও 10ম শ্ৰেণীৰ প্ৰথম গোট পৰীক্ষাৰ পৰা আৰম্ভণি কৰি সকলো পৰীক্ষাত সেই ধৰণৰ প্ৰশ্ন সন্নিৱিষ্ট কৰিছোঁ গতিকে আমি ছাত্ৰ ছাত্ৰীক তেনেধৰণৰ প্ৰশ্নৰ সৈতে চিনাকি কৰাই দিছোঁ বুলি ব্যক্তিগতভাৱে মই বুকুত হাত দি ক'ব পাৰোঁ আমাৰ বিজ্ঞানৰ কাকত তেনে নহাৰ বাবে আচৰিতহে হৈছোঁ আজিৰ সমাজ বিজ্ঞানৰ পেপাৰখনক লৈ বহুতে হৈচৈ কৰা দেখিছোঁ কিন্তু উন্নত ছাত্ৰ ছাত্ৰীসকলৰ বাবে এখন ভাল কাকত আজি নিৰীক্ষকৰ দায়িত্বত থাকোঁতে লক্ষ্য কৰিছোঁ তেওঁলোকে লিখিছে ভাবি চিন্তি নিজৰ মত প্ৰকাশ কৰাৰ পূৰ্ণ স্বাধীনতা পাইছে লগতে ভৱিষ্যতৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে নিজক প্ৰস্তুত কৰিব পাৰিছে আজি অহা কেইবাটাও প্ৰশ্ন কেছ বেছড ষ্টাডি অৰ্থাৎ এটা কেছ তুলি দিছে আৰু তাৰ পৰা তেওঁলোকৰ নিজৰ মত প্ৰকাশ কৰিব লাগে যেনে গুৱাহাটী মহানগৰৰ যান বাহনৰ গতি লেহেমীয়া এই কাৰ্যই সৃষ্টি কৰিব পৰা পৰিৱেশৰ সমস্যা কি হ'ব এনেধৰণৰ প্ৰশ্ন কোনো এটা নিৰ্দিষ্ট উত্তৰ নাই গতিকে লিখাৰ মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে নম্বৰ পাব আৰু বায়ু প্ৰদূষণ শব্দ প্ৰদূষণৰ বিষয়ে নজনা ছাত্ৰ ছাত্ৰী জানো আছে 10ম শ্ৰেণী পৰ্যন্ত কথাবোৰ ঠিক তেনেকুৱা আৰু এটা এক্সাম্পল দিছে তলত লিখিছে ছাত্ৰ ছাত্ৰীয়ে জানেই এনেধৰণৰ প্ৰশ্নৰ মুখামুখি হ'ম বুলি পৰীক্ষাত গতিকে ভাতৌ পঢ়ন দি লাভ নাই এই কথা তেওঁলোকে অনুধাৱন কৰিব মই নিজেও সেইটো মই জানো যে সেবা তৰহৰ পৰা কি কৰা হয় এটা মানে কণ্ডাক্ট মানে ট্ৰেইনিং এটা কণ্ডাক্ট কৰা হয় মই যোৱাকালি ভিডিঅ'টোত সেইটো কথা কৈছিলোঁ যে এটা ট্ৰেইনিং কণ্ডাক্ট কৰা হয় কুৱেশ্যন পেপাৰ লৈ পেলাই কুৱেশ্যন পেপাৰ কেনেধৰণৰ আহিব সেই তাৰ ওপৰতে ট্ৰেইনিং দিয়া হয় কেছ ষ্টাডিৰ ওপৰত আহিব CBSEৰ ওপৰত আহিবতো সেই গম পাইছোঁ কিন্তু কি আহিব তোমাক মই মেছেজটো দেখালোঁ অলৰেডি তো তাত কোৱা হৈছে কি কেনেধৰণৰ মানে তেনেকুৱা ট্ৰেইনিঙত এটা জাষ্ট সৰু সুৰা কিবা এটা এক্সাম্পল দিয়া হৈছে তো সেই ট্ৰেইনিঙত কি হয় কি ছাবজেক্টত কভাৰ কৰা হ'ব কি টপিকৰ ওপৰত কুৱেশ্যন আহিব সেই গোটেইখিনি কথা সেবাৰ তৰফৰ পৰা সেইখিনি কণ্ডাক্ট কৰোৱা হয় বিভিন্ন টিচাৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা গোটেইখিনি টিচাৰক লৈ পেলাইতো সেইখন মিটিং কৰাটো সম্ভৱপৰ নহয় সেইটো আমি জানো গতিকে বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা হয়তো এজন বা দুজন বা 3জন 4জন 5জন তেনেকৈ লৈ পেলাই তেওঁলোকে সেই গোটেই মিটিংখন কৰে সেইখন মিটিং 2-3 দিনীয়াও হয় তেওঁলোকক হোটেলত ৰাখি পেলাই তেনেকুৱা গোটেই দিনজোৰা এখন মিটিং চলে কথাটো হ'ল তেনেকুৱা যে এই মিটিংখন কৰাৰ পিছত যিসকল শিক্ষক তাত যায় যিসকল শিক্ষক তাক সেবাৰ ট্ৰেইনিং ল'বলৈ যায় তেওঁলোকক কি কৰা হয় আকৌ আহি পেলাই নিজৰ ডিষ্ট্ৰিক্টত বুজাব দিয়ে সেই ট্ৰেইনাৰসকলক যিসকলক ট্ৰেইনিং দিলে তাত নি পেলাই যে ট্ৰেইনিং দিলে সেই ট্ৰেইনাৰসকলক দায়িত্ব দিয়া হয় যে আপোনালোকে যাব নিজৰ ডিষ্ট্ৰিক্টত যাব গৈ পেলাই বিভিন্ন টিচাৰসকলক আমি যোনখিনি কথা ক'লোঁ সেই কথাখিনি কি কৰিব সকলোকে ক'ব সেইখিনি তেনেকৈ তেওঁলোকক বুজাই দিয়া হয় এতিয়া তাৰ পৰা শিকি আহি সেই ট্ৰেইনাৰসকলে সেই 3জন বা 4জন বা 5জন সেই ট্ৰেইনাৰসকলে বা বেছি হ'ব পাৰে দেই মেক্সিমাম 10জনমান যাব ইয়াতকৈ বেছি নাযায় সেই 10জন বা যিয়ে নহওক সেই শিক্ষক শিক্ষয়িত্ৰী আঁকি পেলাই সেই গোটেই ডিষ্ট্ৰিক্টখন কভাৰ কৰিছে নে নাই সেইটো হৈছে মেইন কথা তেওঁ সেই গোটেই ডিষ্ট্ৰিক্টখন কভাৰ কৰিব পাৰিছে নে নাই বা সেইখিনি জ্ঞান লৈ যোনখিনি জ্ঞান তেওঁলোকে সেই গুৱাহাটীত গৈ সেবা যোনটো ট্ৰেইনিং আছে তাত লৈ পেলাই তেওঁলোকে আহি ডিষ্ট্ৰিক্টত প্ৰভাইড কৰিব পাৰিছে নে নাই সেইটো এটা হৈছে মেইন কথা সেই মেইন কথাটো মানে বেছ কৰিয়ে আমাৰ যে যোৱাকালি ছ'চিয়েল ছায়েন্সৰ পেপাৰখন যদি আমি আগৰ পৰা জানিলোঁ হয় যে এনেধৰণৰ কুৱেশ্যন আহিলে হয় মানে আহিব এনেধৰণৰ কুৱেশ্যন দিয়া হ'ব বা আমি এনেদৰে প্ৰিপেয়াৰ কৰিব লাগিব তো গতিকে যদি তেনেকুৱা যদি আমি অলৰেডি জানিলোঁ হয় এনেকুৱা যদি আমি আগতে জানিলোঁ হয় আমি হয়তো ছাত্ৰ ছাত্ৰীসকলক তেনেকৈ ট্ৰেইন কৰালোঁ হয়
এনেধৰণৰ কুৱেশ্যন যদিও আমাৰ কিতাপত নাই, আমি হয়তো CBSE পৰা চাই পেলাই হ'লেও আমি কি কৰিলোঁ হয়, এনেধৰণৰ কুৱেশ্যন আমি কি কৰিলোঁ হয়, দিলোঁ হয়। গতিকে মই জানো যে যদি তেওঁলোক আজি ছ'চিয়েল ছায়েন্সৰ টিচাৰসকলে তেওঁলোকে হয়তো সেইটো কথা তেওঁলোকে উপলব্ধি কৰিছে বা তেওঁলোকে সেইটো বহুতে লজ্জাবোধো কৰিছে যে মই ছাত্ৰ ছাত্ৰীসকলক শিকাব নোৱাৰিলোঁ। বহুতো টিচাৰ আছে, তেওঁলোকে হয় চোৱা তোমালোকৰ যিমান টেনশ্যনত আছা, মাৰ্কছ কম পাম নেকি, মাৰ্কছ কমিব নেকি, মই ফেইল কৰিম নেকি, তাতকৈ বেছি চিন্তিত কোন হৈ আছে, সেই টিচাৰজন যোনে তোমালোকক পঢ়াইছিলে। কাৰণ এইটো তোমালোকৰ ফল্ট কাক বুলি ক'ম এতিয়া, তোমালোকৰ বুলি ক'ব নোৱাৰোঁ বা টিচাৰ বুলি ক'ব নোৱাৰোঁ। কাৰণ আগৰ যোনটো মেথড চলি আছে সেই মেথডতে তেওঁলোকে পঢ়াই আছিলে। বা যে মই ইংলিছৰ যোনটো কুৱেশ্যন পেপাৰ আহিলে, ইংলিছৰো তোমালোকে চাবা যে গোটেইখিনি কিন্তু কনচেপ্ট বেছ আহিছিলে, কেইটামান আহিছিলে তথাপিও কিন্তু কনচেপ্ট বেছ আহিছিলে। তো বস্তুবিলাক ময়ো ক'ৰবাত ময়ো লজ্জিত সেইটো কথা লৈ পেলাই যে মই একচুৱেলি যিমানখিনি দিব পাৰিব লাগিছিল বা মই যদি সেই পেটাৰ্ণটো আগত গম পালোঁ হয়, মই হয়তো আৰু অলপ বেছি প্ৰিপেৰেশ্যন কৰি পঠাব পাৰিলোঁ হয় বা তোমালোকক মই প্ৰিপেৰেশ্যন কৰাই দিব বা ছাত্ৰ ছাত্ৰীসকলক প্ৰিপেৰেশ্যন কৰাব পাৰিলোঁ হয়। আৰু আজি মই জানো যে প্ৰত্যেকজন ছ'চিয়েলৰ টিচাৰ হওক বা ইংলিছৰ টিচাৰ হওক, তেওঁলোক আজি হয়তো অলপ হ'লেও তেওঁলোকে লজ্জিত বা অলপ হ'লেও তেওঁলোকে হয়তো ভাবিছে যে মই হয়তো আগতে সেই কুৱেশ্যন পেপাৰখন চোৱাৰ পিছত হয়তো তেওঁলোকে ভাবিছে যে মই হয়তো আৰু অলপ দিব পাৰিলোঁ হয়। লজ্জিত ৱৰ্ডটো মই একচুৱেলি ব্যৱহাৰ কৰাটো হয়তো উচিত হোৱা নাই। মই সেইটো মানে গিল্টি, মানে হয়তো মোৰ চিন্তাধাৰা মই সেইটো কৈছোঁ, লজ্জিত ৱৰ্ডটো মই বেয়াকৈ ইউজ কৰা নাই ইয়াত, যে মই সেইটো ক'ব বিচাৰিছোঁ। হয়তো মোৰ কাৰণে যোনটো ক'ব বিচাৰিছোঁ ৱৰ্ডটো হয়তো মোৰ লজ্জিত ওলাই গৈছে, কিন্তু একচুৱেলি মই সেইটো বুজাইছোঁ যে মই 100% দিব পৰা নাই, ইনক্লুডিং মি। মই সেইটো মই উপলব্ধি কৰিছোঁ যে মই 100% দিব নোৱাৰিলোঁ। কাৰণ যদি মই জানিলোঁ হয় পেটাৰ্ণটো এনেকুৱা আহিলে হয়, মই হয়তো মোৰ 100% হয়তো মই দিব পাৰিলোঁ হয়। আৰু যাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোকে পৰীক্ষাত গৈ এইটো ফেচ কৰিবলগীয়া হৈছে। এতিয়া কথাটো হ'ল সেই ছিষ্টেমটো ছেবাই নিজৰ দায়িত্ব সাৰিলে, ছেবাই যোনটো কাম কৰিছে ভাল কাম কৰিছে। তেওঁলোকৰ মই অলৰেডি তোমালোকক যোৱাকালি ভিডিঅ'টোত কৈছোঁ যে তেওঁলোকৰ ইয়াৰ ট্ৰেইনাৰ নহয়, লোকেল ট্ৰেইনাৰ লৈ পেলাই তেওঁলোকে নুবুজায়। তেওঁলোকে ক'ৰবাত এক্সপাৰ্টসকলক মাতি আনি ইয়াত ট্ৰেইনিং দিয়ে। গুৱাহাটীত যোনখন ট্ৰেইনিং হয়, এক্সপাৰ্টসকলক মাতি আনি তাত ট্ৰেইনিং দিয়ে। তো সেই ট্ৰেইনিং লৈ পেলাই ডিষ্ট্ৰিক্টত কিদৰে বুজোৱা হৈছে সেইটো মোৰ জ্ঞাত নহয়। হয়তো সকলো টিচাৰে সেইটো বস্তু পোৱা নাই, কিছুমান টিচাৰ হয়তো পাইছে। তো বস্তুবিলাক অলপ যদি ছেবাই এইবাৰ যি উপায় নাই আৰু এতিয়া গ'ল, এক্সাম শেষ হ'ল, এতিয়া আৰু কৈ লাভ নাই, মই জানো সেইটো কথা। কিন্তু যিহেতু এডুকেশ্যন ছিষ্টেমটো সলাব বিচাৰিছে, ছেবাই যিহেতু এডুকেশ্যন ছিষ্টেমটো সলাব বিচাৰিছে, গতিকে তেওঁলোকে ব্যৱস্থাটো তেনেকুৱা ল'ব লাগে। ব্যৱস্থা জাষ্ট গুৱাহাটীত এখন মিটিং কৰি গোটেইখিনি বুজালোঁ, হৈ গ'ল। তেওঁলোকে সেইটো আকৌ বিশ্বাস কৰি ল'লে যে যিসকল ট্ৰেইনাৰক আমি বুজাইছোঁ তেওঁলোকে আহি পেলাই ডিষ্ট্ৰিক্টত বুজাব। কিন্তু সেই ট্ৰেইনাৰসকলে ডিষ্ট্ৰিক্টত বুজালে নে নাই, সকলোৱে সেইটো জ্ঞান পালে নে নাই যে এনেকুৱা পেটাৰ্ণত আহিব, এনেকুৱা শিকাব লাগিব ছাত্ৰ ছাত্ৰীসকলক। তো সেইটো বস্তু আমি কি হ'ব লাগে, অলপ ছেবাই চিন্তা কৰিব লাগে। ইয়াত ছেবাৰ যোনখিনি কাম কৰিছে ভালেই কৰিছে, কিন্তু তেওঁলোকে আৰু এটা কাম কৰিব পাৰিলে হয়। এতিয়া বস্তুটো যদি তেওঁলোকে যোনখিনি ট্ৰেইনিং তেওঁলোকে তাত দিলে, প্ৰজেক্টৰ লগাই বা বিভিন্ন মেথড লগাই পেলাই যোনটো ট্ৰেইনিং তেওঁলোকে দিলে, সেই ট্ৰেইনিংটো যদি প্ৰত্যেকজন টিচাৰে পালে হয় সেই ট্ৰেইনিংটো। কাৰণ এটা বস্তু মই কওঁ যে ট্ৰেইনাৰসকলক তাৰপৰা শিকোৱা হয় ঠিক, কিন্তু তেওঁলোকে এই 3 দিন ট্ৰেইনিং কৰি পেলাই তাৰ আধাহে ইয়াত শিকাব পাৰিব। ডিষ্ট্ৰিক্টত আহি গোটেইটো ফুল দি আহি পেলাই ঢালি দিব নোৱাৰে। তাৰপৰা হয়তো কিছুমান বস্তু মাইনাছ হৈ পেলাই ইয়াত তেওঁলোকে ক'ব। কাৰণ এটা মানুহে যিমানখিনি বুজি পাব তাৰ আধাহে তেওঁলোকে ইয়াত ক'ব পাৰিব, মানে গোটেইটো ফুল্লি তেওঁলোকৰ মনত নাথাকে। তো গতিকে তেওঁলোকে যদি ভিডিঅ' আকাৰে সেই বস্তুখিনি এটলিষ্ট নেক্সট ইয়েৰ একাডেমিক ছেশ্যনৰ পৰা তেওঁলোকে যদি বস্তুবিলাক ক্লিয়াৰ কৰি ভিডিঅ' আকাৰে সকলোকে দিয়ক, ভিডিঅ' আকাৰে গোটেইখিনিকে সেইটো দি দিয়ক, ছাত্ৰ ছাত্ৰীও চাওক, টিচাৰো চাওক, যাতে তেওঁলোকে গম পায় যে এনেকুৱা কুৱেশ্যন আহিব। তেওঁলোকে এনেকৈ মিটিং পাতি পেলাই বিশেষ ব্যক্তিক মাতি পেলাই, মই ট্ৰেইনাৰসকলক ইয়াত দুখ দিয়া নাই, কাৰণ ট্ৰেইনাৰসকলৰো গোটেই আহি পেলাই তেওঁলোকে গোটেই ডিষ্ট্ৰিক্টৰ টিচাৰক লৈ পেলাই তেনেকৈ বুজোৱাটো সম্ভৱপৰ নহয়। কাৰণ তেওঁলোকৰো বিভিন্ন দায়িত্ব থাকে, অকল তেওঁলোকৰ নিজৰ স্কুল এখনো থাকে, তাত বুজোৱা দায়িত্ব থাকে বা বেলেগ কাম কাজ তেওঁলোকৰ থাকে যিহেতু। গতিকে তেওঁলোকক মই দুখ দিয়া নাই, কাকো মই ইয়াত দুখ দিয়া নাই। কিন্তু প্ৰচেছটো যোনটো ছিষ্টেমত গৈ আছে সেই ছিষ্টেমটোক মই কৈছোঁ, এই ছিষ্টেমত থাকিলে কিন্তু নেক্সট বাৰো তেনেকুৱা বহুতো ছাত্ৰ ছাত্ৰীসকলে কান্দিবলগীয়া হ'ব। গতিকে মই সেইটো এটা ৰিকুৱেষ্ট কৰিম, ছেবাই যদি কোনোবাই চাই আছে বা টিচাৰসকলে যদি চাই আছে, মই সেইটো ৰিকুৱেষ্ট কৰিম যে নেক্সট টাইমৰ পৰা কমচে কম ছেবাই
কিবা এটা ষ্টেপ তেনেকুৱা লওক যাতে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী বা প্ৰত্যেকজন টিচাৰে যাতে সেই ট্ৰেইনিংটো লাভ কৰে আৰু প্ৰত্যেকজন ছাত্ৰ বা টিচাৰে যাতে সেইটো গম পায় যে কেনেধৰণৰ কুৱেশ্যন আহিব যাৰ ফলত এনেধৰণৰ কোনো ডেমেজালি সৃষ্টি নহয় কেনেধৰণৰ কুৱেশ্যন তেওঁলোকে কাটিব বিচাৰিছে তেওঁলোকে আমাৰ হেৰি দিছে CBSE কুৱেশ্যন পেপাৰ কেইখনমান দিছে কিন্তু তাতো আমি ক্লিয়াৰলি বস্তুখিনি বুজি পোৱা নাই CBSE কেইখনমান কুৱেশ্যন পেপাৰ তেওঁলোকে মডেল কুৱেশ্যন হিচাপে দিছে আমাৰ ৱেবছাইটত দিছে কিন্তু সেইকেইখনো কিন্তু আমাৰ কাৰণে বুজি পোৱাটো টান আছিলে বা ভালদৰে এইখিনি বস্তু ক্লিয়াৰ হোৱা নাছিলে মই সেইটোৱে লাষ্ট মই চেবালেতে ৰিকুৱেষ্ট কৰিছোঁ যাতে তেওঁলোকে এই ভিডিঅ'টো যদি চাইছে তেওঁলোকে যিমান পাৰা শ্বেয়াৰ কৰিবা তোমালোকে এই ভিডিঅ'টোৰ যোগেদি যাতে চেবাই যাতে সেইটো ষ্টেপ লয় নেক্সট ইয়াৰ পৰা একাডেমিক ছেশ্যনৰ পৰা আৰু এটা ৰিকুৱেষ্ট কৰিম যে ছ'চিয়েল ছায়েন্সৰ ক্ষেত্ৰত তেওঁলোকে যাতে বহীসমূহ মানে অলপ ভালদৰে চাই ভালদৰে মানে কি অলপ যাতে নম্বৰ দি পেলাই চাই ছাত্ৰ ছাত্ৰীসকলক যাতে অলপ যাতে বিষয়টো টাচ কৰি তেওঁলোকক নম্বৰ দিয়া হয় তেনেধৰণৰ ব্যৱস্থা কৰি যাতে সকলোৰে বহীখিনি চাই সেইটো এটা মই ৰিকুৱেষ্ট কৰিম এই ভিডিঅ'টোৰ যোগেদি তেন্তে ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ আৰু টিচাৰসকলে জনাব তেওঁলোকৰ মতামত এই ভিডিঅ'টোৰ মানে কমেণ্ট বক্সত তেন্তে আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ কি পোৱা